বৰপেটাত সদৌ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ পানী যোগান আঁচনিসমূহত কৰ্মৰত কেয়াৰটেকাৰ স্বেচ্ছাসেৱক আৰু জলমিত্ৰসকলক ন্যূনতম ভাতা প্ৰদান আৰু চুক্তিৰ পৰিৱৰ্তে বিভাগীয়ভাৱে নিয়োগ পত্ৰ প্ৰদানৰ দাবীত সদৌ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা জিলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয় চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে আন দাবীৰ লগতে পানী যোগান আঁচনিসমূহত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলক পঞ্চায়ত বিভাগৰ পৰা মাহেকীয়া মাননি দিয়াৰ পৰিৱৰ্তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা বিভাগীয়ভাৱে দৰমহা প্ৰদানৰ দাবী জনায়। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব নিদিলে ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নি প্ৰদান কৰে সদৌ জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে। আজি বিগত আমি 10-15 বছৰ ধৰি বিনা বেতনে খাটি আছিলো, যিহেতু আমাৰ 2021 চনত যেতিয়া জলজীৱন আহিল তেতিয়াৰ পৰা আমাৰ ৰঞ্জিত দাস যেতিয়া আমাৰ PHC মন্ত্ৰী আছিল তেখেতৰ লগত আলোচনা বিলোচনা কৰাত তেখেতে আমাক কিবা এটা মাননি দি আছে 6,500 কৰি। গতিকে সেইখিনি আমাৰ পৰিয়াল নচলে, আমাৰ 6,500 টকা মানে পকেট খৰচও নহয়। আজি মন্ত্ৰী বিলাকৰ 60% দৰমহা যদি বৃদ্ধি হ'ব পাৰে, আমি সামান্য জলমিত্ৰ আমি ৰাইজক ইমান শুশ্ৰূষা কৰি আছো, পানী দি আছো, পানীয়ে মানুহৰ প্ৰাণ। গতিকে এইখিনি আমাৰ চৰকাৰে বিভাগীয় মন্ত্ৰী বুজিব লাগিছিল। তেখেতে মন্ত্ৰীৰ আচলতে আমি ক'বলৈ গ'লে মন্ত্ৰীৰ যোগ্যতাই নহয়, ইমান বছৰ দিম বুলি কৈ আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে আমি সেই তেখেতৰ প্ৰতাৰণাত আমি নচলো। আমি সমগ্ৰ অসমত এই ধৰ্মঘট চলাই আছো। দাবীকেইটা হ'ল, 1 নম্বৰত আমাৰ শ্ৰমিক আইন অনুসৰি নিম্নতম ভাত্তা প্ৰদান কৰক, আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে PHCৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰক, আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক, আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা সতীৰ্থক নিযুক্তি দিয়ক, আমাৰ ইউজাৰ্ছ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি বিভাগৰ পৰা দৰমহা দিয়ক। এইখিনি আমাৰ মূল 5টা দাবী। গতিকে আমি সদৌ শেষত মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে অনুৰোধ জনাইছো যাতে এই ইলেকশ্যনৰ বতৰৰ সময়ত এটা ভাল ঘোষণা কৰে। আমি শান্তিপূৰ্ণভাৱে আছিলো, যিহেতু আমাৰ CM ছাৰে 1 তাৰিখত ঘোষণা কৰাৰ কথা আছিল যে জলমিত্ৰৰ ভাল এটা খবৰ আহিব। গতিকে 500 টকা এটা শুনা পাইছো বৃদ্ধি কৰিছে। গতিকে 500 টকা আমাৰ কি হ'ব? আমি 500 টকা আমাৰ নালাগে। গতিকে আমি মন্ত্ৰী CM ছাৰক অনুৰোধ কৰিছো যাতে আমাৰ এই সমস্যাখিনি সমাধান কৰে আৰু জলমিত্ৰ পৰিয়ালখিনি অলপ ভালদৰে চলিব পাৰে, তাৰে কামনা কৰিলো। এইখিনি নামটো মোৰ ফকৰুদ্দিন, বৰপেটা ডিভিজনৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সভাপতি।